2 নং হিমলুটাপু গাঁৱৰ ৰেল লাইনত তলত আণ্ডাৰপাছ পথটোৰ শোচনীয় অৱস্থা। সামান্য বৰষুণ হ'লে পথটোত পানী জমা হয় যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। উল্লেখ কৰিব বিচাৰিছো এই ধৰণৰ পথৰ অৱস্থা গাঁওবাসী স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিনে সমস্যাৰ সন্মুখীন হয়। অসুস্থ লোকক চিকিৎসালয় নিয়াটো সমস্যাৰ সৃষ্টি হৈছে। দুচকীয়া বাহন চাইকেল আৰু পথচাৰী জীৱন বিপন্ন কৰিছে। এই যাত্ৰাৰ ক্ষেত্ৰত বহু সময়ত বাহন বেয়া হোৱাৰ লগতে দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পাইছে। আণ্ডাৰপাছটো নিৰ্মাণ কৰাৰ পাছৰে পৰা উপযুক্ত পানী নিষ্কাশনৰ ব্যৱস্থা নকৰাৰ ফলত এই সমস্যাৰ সৃষ্টি হয়। এতিয়ালৈ কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষই। স্থায়ী এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি পথটো যাতায়াতৰ উপযোগী কৰি তোলাৰ বাবে সেই স্থানৰ ৰাইজে দাবী কৰিছে। বহুত আছে কিন্তু আমি বেছি নকওঁ। এই যে আমাৰ 2 নং শিমলুটাপু এইটো জেগা হয়, এইটো জেগাত আমাৰ যিটো মিটাৰ গছ আৰু ব্ৰড গছ দুটা ৰেল লাইনে এই 2 নং শিমলুটাপু দি পাৰ হৈ যোৱা। আমি বহুত দিনৰ পৰা ইয়াতে বসবাস কৰি আছোঁ, স্থায়ী বাসিন্দা হওঁ। ইয়াতে আগতে ওপৰেদি পাৰাপাৰ হোৱাৰ কাৰণে ৰেলগেটৰ ব্যৱস্থা আছিল, কিন্তু দেখা গ'ল যে সেইটো পাৰাপাৰৰ ব্যৱস্থা বন্ধ কৰি তলাতল পথ তাৰমানে আণ্ডাৰপাছ যিটো পথৰ ব্যৱস্থা কৰি দিয়া হ'ল। তাতে পথটো এনেকুৱা জৰাজীৰ্ণ অৱস্থা যে বৰষুণ দিয়াৰ লগে লগে ইয়াতে পানী জমা হয় আৰু খুব কষ্টেৰে আমি ইয়াতে মানে পাৰাপাৰৰ যিটো ইয়াতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি গোটেই গাঁৱৰ ৰাইজ আমাৰ দৈনিক বজাৰ শিমলুটাপু বজাৰলৈকে অহা যোৱা কৰা ইমান এটা মানে কষ্টকৰ যাতায়াত ব্যৱস্থা। ৰাস্তাখিনিও ভাল নহয়, লগতে আমাৰ যিটো ৰেল লাইনৰ তলত দুটা ৰেল লাইনৰ পথেদি দুটা ৰেল লাইনৰ তলৰ যিটো অৱস্থা পানী জমা হৈ থকা আমি দেখা পাই আছোঁ, আমি ভুগি আছোঁ, আমি চাফাৰ কৰি আছোঁ। কিন্তু আমি খালিহে চাফাৰহে কৰিব লাগে। ইয়াততো ঊৰ্ধ্বতম কৰ্তৃপক্ষ, ৰেলৱে ডিপাৰ্টমেণ্ট তথা আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰাও ইয়াতে কোনো ধৰণৰ পদক্ষেপ আজিলৈকে দেখা পোৱা নাই। গতিকে এইবিলাক আমি ৰাইজে ভুগিব লগা কামখিনি ভুগি আছোঁ। চৰকাৰে মানে চৰকাৰৰ ফালৰ পৰা যে কোনো ইয়াতে গুৰুত্ব আৰু নজৰ আজিলৈকে দিয়া নাই, এইবিলাক বহুত অৱহেলা হৈ আছে চৰকাৰৰ ফালৰ পৰা। আমি কি কৰিম? আমিতো ৰাইজৰ কামখিনি এইখিনিতো চৰকাৰৰ কাম, আমিতো ৰাইজে এইটো মেৰামত কৰিব নোৱাৰিম। চৰকাৰী টকা পইচাৰ চৰকাৰী বিষয়াসকলে ইয়াতে তদন্ত নকৰি ইহঁতে কিয় মনে মনে কেনেকৈ চুপচাপ বহি আছে? এনেকৈ চুপচাপ বহি থাকিলে কেনেকৈ এখন জাগাৰ উন্নতি হ'ব? জাগাৰ উন্নতি হ'বলৈ হ'লেতো নিশ্চয়কৈ ইয়াতে বিষয়াসকল ইয়াতে নজৰ দিব লাগিব।